য'ত ধৰ্ম নাই তাত আনন্দ নাই, য'ত আনন্দ নাই তাত ভগৱন্ত নাই। ধৰ্ম নথকা সমাজখনত শৃংখলা নাথাকে। শৃংখলাবিহীন সমাজৰ আয়ুস কচুপাতৰ পানীৰ দৰে কেতিয়া পৰি যাব কোনেও একো গমকেই নাপাব। সেইকাৰণে আমাক কৈছে ভাগৱত শাস্ত্ৰই, এ ৰাম কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূত। আমাৰ সমস্ত জনৰ হৃদয়ত কৃষ্ণ আছে। পঞ্চভৌতিক দেশত ঈশ্বৰ কৃষ্ণ সমভাৱে বিৰাজমান। গুৰি পৰ্বতত যিমানকণ থাকিব হাতীটোত সমানেই থাকিব। সকলো দেশতেই প্ৰভু ভগৱন্ত কৃষ্ণৰ অংশ আত্মা সমভাৱে বিৰাজমান হৈ আছে। কোনো হীন কোনো নিহীন নহয়। ভাগৱত শাস্ত্ৰৰ মতে আমি সকলোজনকে সম দৃষ্টিৰে চাব লাগিব। তেতিয়াহে ক'ব পাৰিম যে প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হৈছোঁ। হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস আপুনি লৈ বন্ত হৰি হৃদয়ত বাস। হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস আপুনি লৈবন্ত হৰি হৃদয়ৰ বাস। প্ৰভু ভগৱন্তৰ গুণনাম আমি একান্তভাৱেৰে শ্ৰৱণ কীৰ্তন কৰিলেহে সেইজন ভগৱন্ত আমাৰ হৃদয়ত বিৰাজমান হ'ব। ঈশ্বৰৰ গুণ কীৰ্তন কৰিলে কি লাভ হ'ব? ৰাম কৃষ্ণৰ নাম ল'লে কি লাভ হ'ব? ৰাম কৃষ্ণ হৰি বোল তেজী হৈবন্ত ঈশ্বৰ হৰি হৃদয়ৰ মাজ। আমাক ৰাম কৃষ্ণৰ নাম ল'বলৈ কৈছে। কেনেকৈ ল'বলৈ কৈছে? ভয় লাজ শংকা পৰিহাৰ কৰি ল'বলৈ কৈছে। তেতিয়াহে দেৱ যদুপতি কৃষ্ণৰ চৰণত ভক্তি হৈছে বুলি আমি সমস্তজনে ক'ব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এদিনাখন দেৱৰ্ষি নাৰদে দেউতাক ব্ৰহ্মাক সুধিছিল যে হে পিতা, তুমি জগতখন সৃজন কৰিলা, তুমি জগতৰ পিতা হ'ব লাগিছিল, কিন্তু তোমাক জগতৰ পিতা বুলি নকৈ দৈৱকী নন্দন প্ৰভু ঈশ্বৰক কিয় পিতা বুলি কোৱা হয়? মোক ইয়াৰ উত্তৰটো দিয়া। প্ৰজাপতি ব্ৰহ্মাই নাৰদক সুন্দৰভাৱে কৈছে। নাৰদে কি বুলি প্ৰশ্ন কৰিছিল? যে তুমি জগতৰ পিতা হ'ব লাগিছিল, তোমাক পিতা বুলি কিয় নকয়? তোমাৰ কোনোবা ভজনীয় দেৱতা আছিল নেকি? তুমি মোক কোৱাচোন পিতা। ব্ৰহ্মাক নাৰদে এই বুলি প্ৰশ্ন সুধিছে। তজু হেব দেৱ কোন কাহাৰ অধীন যে হে পিতা, তোমাৰ পূজনীয় দেৱতা, তোমাৰ পূজ্য দেৱতা কোন? তোমাৰ আৰাধ্য কোন? তুমি মোক কোৱা। তজু হেব দেৱ কোন কাহাৰ অধীন স্বৰূপত কহা তুমি কিবা কৰিহাৰ। মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয়, তজু তপনে খিতাটো সংশয় লাগয়।
হে পিতা, মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয়, কিন্তু তোমাৰ তপস্যা দেখি মোৰ আকৌ সন্দেহ হয়। তুমি মোক ইয়াৰ সংশয়টো দূৰ কৰা পিতা। প্ৰজাপতি ব্ৰহ্মাই নাৰদক কৈছে, হে নাৰদ, যে তুমি মোক আজি যিটো প্ৰশ্ন সুধিলা, সেই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ। মোক সকলোৱে ঈশ্বৰ বুলি ভাবে, কিন্তু মই ঈশ্বৰ নহয়। মোৰ ভজনীয় দেৱতা এজন, সেইজন কোন? যদুনন্দন দয়াময় দিনহৰি প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁৰ অংশ অৱতাৰ মোৰ গাত আছে বাবে মোক মানুহে ঈশ্বৰ বুলি কয়, কিন্তু মই ঈশ্বৰ নহয়। তুমি হবু সেহি মহা মায়ায়ে ভুলিলা, জাতু জগতৰ গুৰু আমাক বুলিলা। হে নাৰদ, তুমিও সেই একেটা মায়াতেই বন্দী হলা, সেইবাবে তুমি মোকেই ঈশ্বৰ বুলি ভাবিছা। নাৰদ, মোৰ ভজনীয় দেৱতা সেইজন ভগৱন্ত কৃষ্ণ। মোৰ ইষ্ট দেৱ দৈৱকী তনয়। দৈৱকী তনয় হ'ল ব্ৰহ্মাৰ একমাত্ৰ ভজনীয় দেৱতা। সেইজনা কৃষ্ণৰ গুণনাম ল'লে আমি হেলা ৰঙে পঞ্চসাগৰখন পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু আমাৰ বাবে জটিল হৈ পৰিব। নাৰদে আকৌ প্ৰশ্ন সুধিছে যে, হে পিতা, সেইজনা প্ৰভু ঈশ্বৰ যদি সকলোতেই বিৰাজমান, তেনেহ'লে সকলো কৃষ্ণময় বস্তু। যদিহে সকলো কৃষ্ণময় বস্তু, তেওঁক কি বস্তুৰে আমি ভজনা কৰিব পাৰিম? নাৰদে আকৌ কৈছে যে, সুন্দৰ প্ৰশ্ন সুধিলা নাৰদ। এই প্ৰশ্নটো আগতে মোৰ মনতো উদয় হৈছিল, কিন্তু মই ইয়াৰ উত্তৰটো পালো। তোমাক আজি কওঁ নাৰদ, তুমি শুনা। যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দৈৱ যজু কৃষ্ণ সদায়, কৃষ্ণময় দৈৱ যজু কৃষ্ণ সদায়। যে হে নাৰদ, সকলো কৃষ্ণময় বস্তু, গতিকে কৃষ্ণময় বস্তুৰেই প্ৰভু ভগৱন্তক ভজনা কৰিব লাগিব। আকৌ প্ৰশ্ন আহিছে যে কৃষ্ণময় বস্তু কি? একান্ত ভকতে কাই মন বাক্যচিত এক কৰি যি দ্ৰব্য প্ৰভু ঈশ্বৰৰ চৰণত সমৰ্পিত কৰি দিয়ে, সেয়াই হ'ল কৃষ্ণময় বস্তু নাৰদ। তেতিয়াহে নাৰদে এই প্ৰশ্নটোৰ উত্তৰ বুজিব পাৰিছে। এতিয়া আমি সমস্তজন এই ভাৰতবৰ্ষত এই কলিযুগত জন্মগ্ৰহণ কৰি সৌভাগ্যৱান, কাৰণ কলিযুগত জন্ম হৈ আমি চাৰিটা বস্তুৰ লগত সংযোগ হ'ব পাৰিছোঁ। চাৰিটা বস্তু কি কি? নৰতনু কলিযুগ ভাৰত বৰিষ, আৰু কৃষ্ণ কথা তাতে আতি অহৰ্নিশ। চাৰিটা বস্তু কি কি? নৰতনু, কলিযুগ, কৃষ্ণ কথা আৰু ভাৰত বৰিষ। ইখব সংযোগ কোটি জন্মে নিমিলয়, হে নজানি ঘুষিও ক কৃষ্ণৰ
কৃষ্ণৰ বিজয়। এই চাৰিটা বস্তুৰ লগত কোটি কোটি জন্মৰ মূৰত সেই সংযোগ হয়, কিন্তু আমি যে মনুষ্য জন্ম লাভ কৰি এই চাৰিটা বস্তুৰ লগত সংযোগ হৈছোঁ, সেইটোৱেই আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। কিন্তু এই চাৰি বস্তুৰ লগত সংযোগ হ'লেই নহ'ব। আমি এই মনুষ্য দেহ পাই কলিযুগত প্ৰভু ভগৱন্তৰ গুণকীৰ্তন কৰিব লাগিব সাধুৰ সংগত, তেতিয়াহে মনুষ্য দেহ ধৰা সাৰ্থক হ'ব। নহ'লে কিন্তু এই মনুষ্য দেহ ধৰাৰ কোনো সাৰ্থক নহ'ব, কোনো অৰ্থ নাথাকিব এই মনুষ্য দেহাৰ। এতিয়া পঞ্চম বেদ কোন বাৰু? পঞ্চম বেদ স্বৰূপে স্বীকৃতি কোনে লাভ কৰিছিল? বেদ চাৰিখন আমি সকলোৱে জানো, কি কি? ঋক, যজু, অথৰ্ব, সাম। পঞ্চম বেদ স্বৰূপেও স্বীকৃতি লাভ কৰিছিল কোনে? দ্ৰৌপদ নন্দিনী দ্ৰৌপদী। দ্ৰৌপদী পঞ্চম বেদ স্বৰূপে স্বীকৃতি লাভ কৰিছিল। দ্ৰৌপদী দেখিবলৈ ধুনীয়া, গুণত অতুলনীয়, ধৈৰ্যত ধৰণী, আত্মশক্তিত বিৰল, ভকতিত একান্ত। এইটো কথা আমি সমস্তজনে জানো, তথাপিতো কৈছো, এদিন দ্ৰৌপদ নন্দিনী দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ পৰা এটি বৰ লাভ কৰিছিল। আমি সকলোৱে জানো, নহয়নে বাৰু? কি বৰ লাভ কৰিছিল? সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে। কিন্তু যেতিয়া দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰে, তাৰ পাছত আৰু কাকো ভোজন কৰাব নোৱাৰে। এই কথাটো আমি সকলোজনে পাইছো। যেতিয়া পঞ্চপাণ্ডৱ বনবাসত আছিল, ঋষিৰ ভিতৰত একেবাৰে উগ্ৰস্বভাৱ কোন? ঋষি দুৰ্বাসা। এবাৰ দুৰ্যোধনৰ কুটবুদ্ধিত পৰি বনবাসী পাণ্ডৱৰ গৃহৰ ফালে ভোজনৰ অৰ্থে আগমন কৰিছে। ইতিমধ্যে সন্ধিয়া সময় হ'ল। দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱে আহাৰ ভক্ষণ কৰিলে। যিহেতু দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে, এতিয়া দুৰ্বাসা ঋষিক কোনো পধ্যেই আহাৰ কৰাব, ভোজন কৰাব নোৱাৰে। দ্ৰৌপদী মহা চিন্তাত পৰিল। দ্ৰৌপদীয়ে কি কৰিছে? ভাবিছে মনতে, যদি আজি মই ঋষি দুৰ্বাসা আৰু 10,000 শিষ্যক ভোজন কৰাব নোৱাৰো, দুৰ্বাসা ঋষিয়ে সাপ দি পঞ্চপাণ্ডৱক নাশ কৰিব। মহাভক্ত দ্ৰৌপদীয়ে কি কৰিলে? হে কৃষ্ণ করুণা সিন্ধু জগতৰ পতি ৰক্ষা কৰা কৃষ্ণ ছন্দ পাণ্ডৱ সাৰথি। ৰক্ষা কৰা কৃষ্ণ ছন্দ পাণ্ডৱ সাৰথি। যে হে প্ৰভু দয়াময়, তুমি সকলোৰে আশ্ৰয়দাতা, তুমি আজি মোক ৰক্ষা কৰিলে মোৰ হাতত, আৰু ৰক্ষা নকৰিলে মোৰ হাতত আৰু দ্বিতীয় উপায় একো নাই। ভকতৰ কাতৰ আহ্বানত প্ৰভু ভগৱন্ত বৈকুণ্ঠত ৰৈ থাকিব পৰা নাই। দ্ৰৌপদীৰ ওচৰত আহি উপস্থিত হ'ল। মহাভক্ত দ্ৰৌপদীয়ে আচল পেলাই প্ৰভু ঈশ্বৰক সেৱা জনাইছে। যিহেতু প্ৰভু ভগৱন্ত অন্তৰ্যামী, সকলো কথাই জানে, তথাপিতো দ্ৰৌপদী সুধিছে যে তুমি মোক কিয় স্মৰণ কৰিলা?
দ্ৰৌপদীয়ে কৈছে যে হে প্ৰভু তুমি অন্তৰ্যামী সকলোৰে মনৰ ভাৱবিলাক জানা গতিকে তুমি মোক এই বিপদটোৰ পৰা উদ্ধাৰ কৰা প্ৰভু এতিয়া প্ৰভু ভগৱন্তই দুৰ্বাসা ঋষি আৰু সেই শিষ্যসকলৰ ভোজনৰ দায়িত্ব নিজেই লৈছে কিন্তু তেওঁ নিজেই ভোকতাতুৰ দ্ৰৌপদীক সামান্য অন্ন বিচাৰিলে দ্ৰৌপদী এতিয়া মহাবিমূৰত পৰিল অন্ন কৰ পৰা দিয়ে মহাভক্ত দ্ৰৌপদীয়ে একান্ত চিত্তেৰে যিটো খালী পাত্ৰ সেই খালী পাত্ৰটোকে প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিলে যিটো শূন্য পাত্ৰ প্ৰভু ঈশ্বৰৰ চৰণত সমৰ্পিত কৰিছিল তাত আছিল প্ৰভু ভগৱন্তৰ প্ৰতি একান্ত প্ৰেম একান্ত বিশ্বাস একান্ত ভক্তি সেইবাবে সেই পাত্ৰটিত লাগি থকা কণটি অনন্তলৈ পৰিণত হ'ল যাৰ ফলত প্ৰভু ভগৱন্তৰ ভোক আঁতৰি গ'ল যেতিয়াই তেওঁৰ ভোক আঁতৰি গ'ল ঋষি দুৰ্বাসা আৰু সেই শিষ্যসকলৰো ভোক আঁতৰি গ'ল সেইকাৰণে কোৱা হৈছে সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ আহাৰ তৃপ্তিতে তৃপ্ত হইল নাৰায়ণ কি বুলি কৈছে সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ আহাৰ তৃপ্তিৰে তৃপ্ত হইল নাৰায়ণ যিজনা প্ৰভু ভগৱন্ত সকলো প্ৰাণীতেই সমৰূপে বিস্তাৰিত সেইজনা প্ৰভু ঈশ্বৰৰ ভোক আঁতৰি যোৱাৰ লগে লগেই সকলোৰে ভোক আঁতৰি গুচি গ'ল পঞ্চভূতি আত্মাত প্ৰভু ঈশ্বৰ বিৰাজমান সকলোতে সমভাৱে বিৰাজমান কতো সৰু কতো বৰ নাই আত্মাৰ একো পাৰ্থক্য নাই দেহৰ কিন্তু বিভিন্ন পাৰ্থক্য আছে কেনেকৈ আছে দেহৰ মতা আছে মাইকী আছে কোলা আছে বগা আছে ওখৰ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে শ্ৰুত আছে বৰ আছে এইবিলাক দেহৰ ধৰ্ম আত্মাৰ ধৰ্ম নহয় আত্মা মাথো দুভাগত বিভক্ত পাপ আত্মা আৰু পুণ্যাত্মা এইবিলাক দেহৰহে ভাগ আত্মাৰ ভাগ নাই আত্মাৰ দুটাই ভাগ পাপ আত্মা আৰু পুণ্যাত্মা আমি যদি ভাল কাম কৰোঁ তেতিয়া ভগৱন্ত আমাৰ সমস্তজনৰ হৃদয়ত সমৰূপে বিৰাজমান হৈ থাকিব লাগিব কিন্তু তেওঁৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব নহ'লে কিন্তু আমাৰ কামত নাহিব যেনেকৈ প্ৰভু ভগৱন্তই দ্ৰৌপদীক সেই মহা সংকটৰ পৰা উদ্ধাৰ কৰিলে আমিও যদি তেৰাৰ চৰণত শৰণাপন্ন হওঁ আমাকো তেওঁ এনেদৰে মহা সংকটৰ পৰা ৰক্ষা কৰিব তেওঁৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনক অনবৰতে ৰক্ষা কৰি থাকিব প্ৰভু ভগৱন্তৰ নাম ল'বলৈ সকলো জনৰে অধিকাৰ আছে সকলো প্ৰাণীৰে অধিকাৰ আছে প্ৰমাণ চাব আপোনালোকে হনুমান বান্দৰ আছিল তথাপিতো প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হ'ল জাম্বৱন্ত ভালুককৈও ৰামৰ পৰম মিত্ৰ হ'ল দৈত্যকুলত জন্ম প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল ৰাক্ষস কুলৰ হৈও বিভীষণ প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হ'ল গজেন্দ্ৰই আপদকালত হৰিক স্মৰণ কৰি পৰম পদ লাভ কৰিলে এনে সমদৰ্শী হৰিভক্তিয়ে একেবাৰে আমি হীন বুলি গণ্য কৰা জনকো উদ্ধাৰ কৰি দিয়ে গতিকে কোনো হীন হ'ব নোৱাৰে সকলোজনেই ঈশ্বৰৰ নাম লোৱাৰ সুবিধাখন পায় কিন্তু আমি সমস্তজনে মনুষ্য জন্ম পালোঁ ঈশ্বৰৰ নাম ল'বলৈ আমাক সহজ কৰি দিলে কেৱল নাম ল'লেই হ'ব আমি উদ্ধাৰ হৈ যাম কিন্তু আমি নাম কেনেকৈ ল'ব লাগিব একান্ত ভাৱেৰে কায় মন বাক্য চিত এক কৰি ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব